মই এইফালৰ পৰা আহিলোঁ তো আহিলোঁ তো ঘপকৈ এটা গাড়ী আহি গ'ল তো ময়ো এইটো চাইডে আহিছিলোঁ মানে অকণমান স্পীড আছিলে তো বেছি নহয় 3 নম্বৰত আহি আছিলে তো 3 নম্বৰত ইয়াতো মোক গিয়াৰ চেঞ্জ কৰিব লাগিব টাৰ্ণিং হয় চল্ল কৰিব লাগিব চল্ল কৰিছিলোঁ সেইটো পাৰ হ'ল তাৰপিছত ঘপকৈ স্কুটিটো ওলালে মই দেখি নাপালোঁ তাৰপিছত দেখি নাপালে এনেকৈ কৰোঁতে মই কাটি কিনে আহি আছিলোঁ কাকো লগাই নাই মানে লগাটো মানে কাকোই নাই লগোৱা মই জাষ্ট পাৰ হৈছিলোঁ তো স্কুটিটো মানে বেক চাইডে লাগিলে মানে সেইটো কাৰণে সি পৰি গ'ল তো অকণমান চেলিলে তোৰ গাড়ীটো কেনেকৈ পাল্টি কাৰ গাড়ী হয় এখন কাৰ গাড়ী এইটো গোপাল সি বেক চাইডে লাগিলে তোৰ গাড়ীটো কেনেকৈ পাল্টি হ'ল মানে মই টাৰ্লিং আছিলি কি বাচাবাৰ চক্কৰে মানে মই আহাৰটো মানে কি মাত শুনিলোঁ প্ৰথমে মাত শুনি মই পানী এগিলাচ খাবলৈ গৈছিলোঁ এই ঘৰত তেওঁ মানে কি প্ৰথমে মানে কি মই পানীটো খুজিছোঁ খুজি মোক পানী দিবলৈ নাপালে তাৰপৰা এই চাউণ্ডটো শুনিলোঁ প্ৰথমে মই আৰু অজয় বুলি ল'ৰা এটা আছিলে আমি দৌৰি আহিলোঁ দৌৰি আহি চাই এইটো ঘটনা দেখিছোঁ স্কুটিখনে তাৰ মানে এতিয়া কওঁতেতো বাপেক জীয়েকে হয় বুলি কৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত